হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় আপোনালোক ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে আমি ফেচবুকত কেনেকৈ পইচা পাওঁ। আমি যেনেকৈ ইউটিউবত যেনেকৈ পাৰ্টনাৰ প্ৰগ্ৰেমৰ পৰা পইচা পাওঁ, তেনেকৈ আমি ফেচবুক পেজৰ পৰাও আমি পইচা আৰ্ন কৰিব পাৰোঁ। কিন্তু 2025 বৰ্ষত ফেচবুকে এটা ভাল কৰি দিলে যে আপোনালোকৰ বাবে বা আমাৰ বাবে আমি ফেচবুকৰ নিজৰ প্ৰফাইলটোৰ পৰাও পইচা আৰ্ন কৰিব পাৰোঁ। কিন্তু আমি নিজৰ ফেচবুক পেজ বা প্ৰফাইলৰ পৰা যদি পইচা আৰ্ন কৰিবলৈ হয়, আমি কিছুমান নীতি নিয়ম মানি চলিব লাগিব। আজি এই নীতি নিয়মৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছো। আমি প্ৰথমে কি কৰিব লাগিব? আমি সদায় নতুন নতুন পোষ্ট দি বা আমি নতুন নতুন ভিডিঅ' আমাৰ ফেচবুক ভিউৱাৰ্ছ সকললৈ আগবঢ়াই আমি সদায় থাকিব লাগিব। আমি যিমান পাৰো দিনটোত এটা ৰিলছ, এটা ফটো, এটা ভিডিঅ' সদায় দি থাকিব লাগিব। তেতিয়াহে সম্পূৰ্ণ আমাৰ পেজ বা প্ৰফাইলৰ ৰিচ বাঢ়ে। কিন্তু আমি সময়ৰ অভাৱৰ কাৰণে দিব নোৱাৰো। আপোনালোকে সদায় কি কৰিব? এটা নহয় এটা ফটো বা ভিডিঅ' আপোনালোকে ফেচবুক পেজ বা প্ৰফাইলত দিবই দিব। যদি দিয়ে আপোনালোকৰ ফেচবুক পেজটো বা ফেচবুক প্ৰফাইলে গ্ৰ' কৰিব। এতিয়া মই সদ্যহতে ক'বলৈ যাওঁ যে আমি ফেচবুক প্ৰফাইলত ভিডিঅ' বা ফটো যেতিয়া আপলোড কৰোঁ, তেতিয়া আমাৰ কি হয়? আগতে 2025 বৰ্ষৰ আগত আমাৰ 10,000 ফলোৱাৰ হলেহে আমি ফেচবুকত পইচা আৰ্ন কৰিব পাৰোঁ। কিন্তু এতিয়া আমাৰ বাবে এটা সুৱৰ্ণ সুযোগ আগবঢ়াইছে ফেচবুকে, যাৰ দ্বাৰা আমি পইচা সহজতে আৰ্ন কৰিব পাৰোঁ। আপোনালোকে চাব যাতে ফেচবুক প্ৰফাইলটোত যিমান পাৰে ভিডিঅ' দিব, যিমান পাৰে ৰিলছ দিব, যিমান পাৰে আপোনালোকে ফটো দিব, তেতিয়া কি হ'ব? আপোনাৰ এজনৰ পৰা সিজন, সিজনৰ পৰা ইজনলৈ, সিজনৰ পৰা ইজনলৈ গৈ থাকিব আপোনাৰ ফেচবুকৰ ভিডিঅ' বা ফটোবিলাক। যিমানে তলত ৰিয়েকশ্যন দিব, কমেণ্ট দিব, লাইক দিব, সিমানে পেজ বা প্ৰফাইলে আপোনাৰ গ্ৰ' কৰিব। বন্ধুসকল, আমি যদি ফেচবুকৰ পৰা যদি পইচা আৰ্ন কৰোঁ, আমি ক'ৰ পৰা আৰ্ন কৰিম? আমি এডছ অন ৰিলছ, ফেচবুক বনাছ আৰু ইনষ্টিম এডৰ পৰা আমি পইচা পাওঁ। এই এডবিলাক ফেচবুকে আমাক দিয়ে। একচুৱেল ক'বলৈ গ'লে ফেচবুকে 70% পইচা আমাক দিয়ে, 30% পইচা ফেচবুকে নিজে ৰখায়। আমি ফেচবুক প্ৰফাইল বা পেজৰ পৰা যদি পইচা পাব হয়, তেতিয়াহ'লে ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন আমাক অন কৰি দিব লাগিব। তেতিয়াহে আপোনালোকে ফেচবুকৰ পৰা পইচা পাব। ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন দিয়াৰ আগতে আপোনালোকক ষ্টাৰ্ছ দিয়ে, যিটো আমাৰ কাৰণে বা নতুন যিবিলাক ক্ৰিয়েটৰ আছে তেওঁলোকৰ কাৰণে ইমান ধৰক ভাল নহয়। কিয়নো আমি এজন নতুন ক্ৰিয়েটৰ, সেইকাৰণে কোনেও আমাক ষ্টাৰ নিদিয়ে যে আপোনাক ষ্টাৰ কোনোবাই পঠাব বা পইচা পঠাব, কোনেও নপঠায় আপোনালে। সেইকাৰণে আমাৰ সেইটো ইমান ভাল নহয় আমাৰ কাৰণে। আমাৰ কাৰণে মেইন কথা হ'ল আমাক কণ্টেণ্ট মনিটাইজেশ্যন টুলটো লাগিবই। এই টুলছৰ দ্বাৰা আমি এডছ অন ৰিলছ পাম, আমি বনাছ পাম, আমি ইনষ্টিম এড পাম। এইবিলাকৰ দ্বাৰা আমালৈ পইচা আহিব। যিমানে আপোনাৰ ভিডিঅ'ত এডছ লাগিব, সিমানে আপুনি পইচা পাব। আৰু আপোনাৰ ভিডিঅ'টো সিমানে চলি থাকিব লাগিব। যিমান ভিউ হ'ব, সিমানৰ ওপৰত আমি পইচা পাব। মিনিমাম 1000টা ভিউত আমাক 20 টকাহে ফেচবুকে দিয়ে। কিছুমান টেকনিকেল ভিডিঅ'জত আপোনালোকে বেছি পইচা আৰ্ন কৰিব পাৰিব। আৰু কিছুমান ধৰক ব্লগ চেনেল হওক বা কিছুমান অন্যান্য ধৰণৰ চেনেলত আপুনি কম পইচা আৰ্ন কৰিব পাৰিব। এই কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পাবলৈ হ'লে আমি ডেইলিটো ভিডিঅ' দিব লাগিব। কিন্তু তাৰো ওপৰত এটা কথা আছে, আমি লোকৰ ভিডিঅ' চুৰ কৰিব নোৱাৰিব বা বেলেগৰ ভিডিঅ' কাটি এডিটিং কৰি আপুনি ভিডিঅ'বিলাক দিব নোৱাৰিব। তেতিয়া আপুনি আধা অংশ যেতিয়া আপোনাৰ এড লাগিব, যদি আপোনাৰ অলৰেডি 10,000 ফলোৱাৰ্ছ আছে, সেই চেনেলবিলাকৰ আধা পইচা আপুনি যোনে প্ৰথম ভিডিঅ' ক্ৰিয়েট কৰিছিলে তেওঁলোকলৈ দিব লাগিব। এইটো ফেচবুকে অট'মেটিকলি এড ৰেভিনিউ শ্বেয়াৰিং বুলি বেলেগৰ মিউজিক চুৰ কৰিলে সেই ৰেভিনিউটো ফেচবুকে তেওঁলোকক দি দিয়ে। আমি এই ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন পাবৰ কাৰণে আমি কিছুমান ক্ৰাইটেৰিয়া মানি চলিব লাগিব। 2025 বৰ্ষত যিহেতু ফ্ৰী আছে, কিন্তু আৰু কেইদিনমানৰ পিছতে ধৰক ফেচবুকে এটা নতুন ক্ৰাইটেৰিয়া বান্ধি দিব যে আপোনাৰ ফেচবুক ফলোৱাৰ্ছ 5,000ৰ পৰা 10,000 ভিতৰত হ'ব লাগিব। আপুনি 30,000 মিনিট আপোনাৰ ভিডিঅ' চলিব লাগিব। আপোনালোকে এই টুলছটো পাইছে নেকি চাবলৈ হ'লে আপোনালোকে প্ৰথমে ফেচবুকৰ যিটো আপোনাৰ ছেটিংছত যাব লাগিব। ছেটিংছত গৈ মনিটাইজেশ্যন টুলছটোত যাব। আপুনি কোনখিনি টুলছ পাইছে সেই টুলছটো তাত দেখাই দিব। তেতিয়া আপুনি যদি ছেটআপ কৰিবলৈ সুবিধা পায়, আপোনাৰ বাবে ভাল খবৰ, কিয়নো আপুনি ফেচবুকৰ পৰা আৰ্ন কৰিবলৈ গৈ আছে। প্ৰথমে আপোনালোকে পাব 500ৰ ভিতৰত ষ্টাৰ্ছ। সেইবিলাক ইমান আমাক দৰকাৰ নাই। কিন্তু তাৰ পিছত যেতিয়া আপুনি 5,000 বা 10,000ৰ ওপৰত যেতিয়া আপোনাৰ ফলোৱাৰ্ছ হ'ব, তেতিয়া বা ভিডিঅ'বিলাক ভালকে চলিব, তেতিয়া আপোনাৰ গুটি লাল হৈ যাব আৰু আপুনি পইচা আৰ্ন কৰিব পাৰিব। যদি বন্ধুসকল আপোনালোকৰ এই ভিডিঅ'টো যদি ভাল লাগিলে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব।
ধন্যবাদ।